নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আজি এটা নতুন যুগৰ বিষয়ে আলোচনা কৰিম। সূৰ্যৰ আৰু বুধৰ দ্বাৰা নিৰ্মিত, তাক কোৱা হয় বুধ আদিত্য ৰাজযোগ। আৰু এই বুধ আদিত্য ৰাজযোগ কেনেকে কুণ্ডলী এখনত চাব লাগে তাৰ বিষয়ে অলপ আমি জানি লওঁ। প্ৰথমতে, যেতিয়া বুধ দেৱতা আৰু ৰবি দেৱতা কুণ্ডলী এখনত এটা ৰাশিতে থাকে, তেনেহলে এই বুধ আদিত্য ৰাজযোগৰ নিৰ্মাণ হয়। তাত কিন্তু বহুত কণ্ডিশ্যন কিছুমান থাকে, সদায় মনত ৰাখিব যে বুধ আদিত্য ৰাজযোগ হবলৈ হলে বুধ আৰু সূৰ্য দেৱতাৰ এটা ডিগ্ৰী ডিফাৰেন্স এটা লাগে। যদি সূৰ্যৰ একেবাৰে ওচৰত যদি বুধ দেৱতা আহি যায়, তেনেহলে বুধ দেৱতা অস্ত হৈ যাব, আৰু অস্ত বুধ দেৱতাৰ লগত সূৰ্যৰ কোনো বুধ আদিত্য ৰাজযোগ ফলিত নহব। সেইকাৰণে এটা ৰাশিতে এটা চাৰ্টেন ডিগ্ৰী, এটা বাহিৰত যদি বুধ দেৱতা থাকি যদি সূৰ্যৰ লগত জুতি বান্ধে, তেনেহলে বুধ আদিত্য ৰাজযোগ। এতিয়া বুধ আদিত্য ৰাজযোগ মানে কি? বুধ মানে হল বুধ দেৱতা, বুধ গ্ৰহ, সূৰ্য দেৱতা হল আদিত্য মানে হল সূৰ্য দেৱতা, আৰু যোগ মানে হল কম্বিনেশ্যন। এই দুটা গ্ৰহৰ কম্বিনেশ্যন এটা ৰাশিতে যদি থাকে, তেনেহলে বুধ আদিত্য যুগৰ নিৰ্মাণ হয়। ইয়াৰ ফলত কি হয় চাওক, ইয়াৰ ফলত কি হয়, জাতক বহুত বুদ্ধিমান হয়। জাতক বা জাতিকা যিকোনো পৰিস্থিতিতে নিজকে তেওঁ চম্ভালিব পাৰে, আৰু বহুত স্কিলফুল হয়। স্কিলফুল মানে কি? তেওঁ যদি জিৰ' হৈ যায় নিজৰ কষ্টৰ বলত বা নিজৰ প্ৰচেষ্টাত, তেওঁ আকৌ আগৰ সমমৰ্যাদালৈ আহিব পাৰে। এতিয়া বুধ আদিত্য ৰাজযোগ চাওক, এইটো এটা কমন যুগ। সাধাৰণতে কুণ্ডলী মানে মেক্সিমাম কুণ্ডলীত বুধ আদিত্য ৰাজযোগ দেখা পোৱা যায়। কিন্তু বুধ আদিত্য ৰাজযোগ কেতিয়া প্ৰবল হব? যদি D1 কুণ্ডলী মানে লগ্ন কুণ্ডলীত যদি বুধ আদিত্য ৰাজযোগ নিৰ্মাণ হৈ আছে, লগতে যদি ডিভিজনেল কুণ্ডলী D10টো যদি বুধ দেৱতা আৰু সূৰ্য দেৱতা যদি একেলগে থাকে, তেনেহলে মনত ৰাখিব এইটো এটা প্ৰবল ৰাজযোগ হব, এইটো বুধ আদিত্য ৰাজযোগ প্ৰবল হব। আৰু তেতিয়া জাতক বা জাতিকাই বুধ আদিত্য ৰাজযোগৰ ফল খুব ভালকে আৰু বেছিকে দেখা পোৱা যায়। অকল লগ্ন কুণ্ডলীখনতে যদি চাই আমি সূৰ্য বুধ একেলগে আছে কাৰণে বুধ আদিত্য ৰাজযোগ বুলি কওঁ, তেনেহলে কৰবাত নহলে কৰবাত শাস্ত্ৰসন্মত নহয়। সদায় মনত ৰাখিব লাগে যে বুধ আৰু সূৰ্য দেৱতাৰ এটা মিনিমাম ডিগ্ৰী এটা যদি থাকে, মানে ডিষ্টেন্স অলপ লাগে। যদি একেলগে সূৰ্যৰ ওচৰত থাকে, বুধ অস্ত হৈ যাব। বুধ আদিত্য ৰাজযোগ খালি কুণ্ডলীখনত দেখাত হব, কিন্তু ৰিজাল্ট একো নাহিব। আৰু যদি সেই বুধ আদিত্য ৰাজযোগ যদি ডিগ্ৰী ডিফাৰেন্সৰ বাহিৰত থাকে, আৰু D10টো যদি বুধ আৰু সূৰ্য একেলগে থাকে, আৰু D1 মানে লগ্ন কুণ্ডলীটো যদি একেলগে থাকে, তেনেহলে বুধ আদিত্য ৰাজযোগ ফলিত হব, আৰু জাতক বা জাতিকাই তাৰ পৰা যথেষ্টখিনি ভাল ফল পোৱা দেখা পোৱা যায়। ধন্যবাদ।